নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 8 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ 13 মাৰ্চৰ পৰা 36 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে ধাৰাবাহিক আন্দোলন কৰিব আক্ৰাসুৱে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ আকৌ জনজাতিকৰণৰ দাবীৰে কপিব এবাৰ নামনি অসম 13 আৰু 14 মাৰ্চত অসম বন্ধ ঘোষণা কৰিছে আক্ৰাসুৱে সংবাদ মেল যোগে ঘোষণা কৰিছে 36 ঘণ্টীয়া অসম বন্ধৰ মুদিন অসম ভ্ৰমণৰ দিনাই 36 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই বন্ধৰ ঘোষণা কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ 13 মাৰ্চৰ পৰা আক্ৰাসুৰ ধাৰাবাহিক আন্দোলন ঘোষণা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী পূৰণৰ আহ্বান জনোৱা হৈছে এটা বিগ ব্ৰেকিং আক্ৰাসুৰ দাবী পূৰণ নকৰিলে বিজেপি বিৰোধী পন্থা হাতত লোৱাৰ হুংকাৰ 15 মাৰ্চত গোসাইগাঁও আৰু কোকৰাঝাৰত উলিয়াব বাইক ৰেলী 17 মাৰ্চত বাক্সাত উলিয়াব জোৰ সমদল আকৌ জনজাতিকৰণৰ দাবীৰে কপি উঠিব নামনি অসম পৰৱৰ্তী খবৰটো হৈছে যুদ্ধত বৃহৎ ক্ষতিৰ সন্মুখীন অসম মধ্যপ্ৰাচ্যৰ যুদ্ধত বৃহৎ ক্ষতিৰ সন্মুখীন অসম যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে অসমত এই মুহূৰ্তত এটা ডাঙৰ খবৰ অসমৰ অৰ্থনীতিত পৰিছে বিৰূপ প্ৰভাৱ ইৰাণলৈ চাহপাত বাসমতি চাউলৰ ৰপ্তানি বন্ধ কৰা হৈছে অসমৰ চাহৰ বজাৰত হাহাকাৰ পৰিস্থিতি প্ৰতি বছৰে ইৰাণলৈ অসমতে বৃহৎ পৰিমাণৰ চাহ ৰপ্তানি কৰে যুদ্ধৰ বাবে ভাৰতৰ পৰা চাহ আমদানি সম্পূৰ্ণৰূপে বন্ধ কৰিছে অসমত উৎপাদিত অৰ্থডক্স চাহ 50% অকলে ক্ৰয় কৰে ইৰাণে তেহৰাণত অসমৰ চাহক লৈ কেইবাটাও ইৰাণী ব্ৰেণ্ড গঢ়ি উঠিছে এই চাহপাতে সমগ্ৰ বিশ্বৰ বজাৰ দখল কৰিছে ইৰাণে UAE আৰু কাটাৰত আক্ৰমণ কৰাৰ দুই ৰাষ্ট্ৰলৈ বন্ধ ৰপ্তানি ভাৰতৰ বাসমতি চাউলৰ বন্ধ হৈছে ৰপ্তানি ভাৰতৰ বাসমতি চাউলৰ আটাইতকৈ ডাঙৰ ক্ৰেতা হৈছে ইৰাণ 2 লাখ টন বাসমতি চাউল মধ্য এছিয়াত বন্দৰত আবদ্ধ হৈ পৰিছে যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে এতিয়া অসমত জনাই গৈছো পৰৱৰ্তী খবৰ সাৱধান হওক সতৰ্ক হওক আগন্তুক 4 দিনলৈ বতৰে কাল ৰূপ ধাৰণ কৰিব ৰাজ্যত এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ সাৱধান হওক ৰাজ্যবাসী কিয়নো আগন্তুক 4 দিনলৈ বতৰে তাণ্ডৱ বিলে চলাব এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত উজনিৰ পৰা নামনিলৈকে 16খন জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণ বিজুলী ঢেৰেকণি বজ্ৰপাতৰো আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰৰ লগতে যোৰহাট ধেমাজি লখিমপুৰ বিশ্বনাথ আদিকে কৰি শোণিতপুৰ বঙাইগাঁও বাক্সা চিৰাং ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা দক্ষিণ খালমাৰা মানকাছাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ অঞ্চলত বতৰ ইতিমধ্যে কেনেকুৱা হৈছে আপুনি কমেণ্টত জনাব পাৰে জনাই আছো পৰৱৰ্তী খবৰ অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গৰ পিতৃ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পিতৃ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইতিমধ্যে ICUত চিকিৎসাধীন হৈ আছে গৰিমা শইকীয়া গাৰ্গৰ পিতৃ জ্যেষ্ঠ চিকিৎসকৰ নিৰীক্ষণত আছে ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গৰ পিতৃ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গৰ পিতৃক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আন এটা খবৰ হৈছে যুদ্ধৰ বাবে ভাৰতত বৃদ্ধি নহয় পেট্ৰল ডিজেলৰ মূল্য এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ভাৰতত বৃদ্ধি নহয় পেট্ৰল ডিজেলৰ মূল্য ইন্ধনৰ মূল্য বৃদ্ধি নহয় বুলি আনুষ্ঠানিক ঘোষণা কৰিছে চৰকাৰে এটা ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে জনাইছে এই তথ্য জৰুৰীকালীন অৱস্থাৰ বাবে ভাৰতত মজুত আছে পৰ্যাপ্ত ইন্ধন
পূৰ্বৰ তুলনাত ভাৰতত 70% বৃদ্ধি পাইছে প্ৰয়োজনীয় ইন্ধন। এটা ব্ৰেকিং নিউজ, ষ্টেট অফ হৰমুজৰ বাবেই ইন্ধনত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি ঘোষণা কৰা হৈছে। ইন্ধনৰ মূল্য বৃদ্ধি সম্পূৰ্ণৰূপে ভিত্তিহীন আখ্যা কেন্দ্ৰৰ। ষ্টেট অফ হৰমুজৰ বাহিৰে 10% খাৰুৱা তেলত আমদানি বৃদ্ধিৰ ঘোষণা। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ভাৰতত বৃদ্ধি নহয় পেট্ৰল ডিজেলৰ মূল্য। জনাই আছো আৰু এটা ডাঙৰ খবৰ, ৰাইজৰ দল ত্যাগ কৰাৰ সম্ভাৱনা শ্বেৰমান আলী আহমেদৰ। ৰাইজৰ দল ত্যাগ কৰাৰ সম্ভাৱনা শ্বেৰমান আলী আহমেদৰ। নিৰ্দলীয় হৈ নিৰ্বাচন খেলাৰ সম্ভাৱনা শ্বেৰমান আলী আহমেদৰ। ৰাইজৰ দল মন্দিয়া সমষ্টি কংগ্ৰেছক এৰি দি মিত্ৰজোঁটত অংশগ্ৰহণ কৰিব অখিল গগৈয়ে। নিৰ্বাচন খেলিবলৈ শ্বেৰমান আলী আহমেদৰ নাই সমষ্টি। ধিং আৰু দলগাঁও বিধানসভা সমষ্টিত ৰাইজৰ দল আৰু কংগ্ৰেছে বদন্তমূলক প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰটো হৈছে আমাক কেতিয়াও শেষ কৰিব নোৱাৰে, আমি নাখাই নমৰো। এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল ইছলামৰ বিস্ফোৰক মন্তব্য কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে। জনসংখ্যা অনুপাতে অধিকাৰ বিচাৰিলে এবাৰ আশ্ৰাফুল ইছলামে কৈছে যে আমাক কেতিয়াও শেষ কৰিব নোৱাৰে, আমি নাখাই নমৰো। এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল ইছলামৰ বিস্ফোৰক মন্তব্য এবাৰ কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে। আন এটা খবৰ হৈছে যুদ্ধৰ উদ্দেশ্য আমেৰিকাৰ ব্যৱসায় বঢ়োৱাও। বোমা বাৰুদৰ দোকান খুলিলে ডনাল্ড ট্ৰাম্পে। ইৰাণৰ বিৰুদ্ধে তয়াময়া যুঁজ চলি থকাৰ মাজত আমেৰিকাই $151.8 মিলিয়ন 12,000 এৰিয়েল বোমা বিক্ৰীৰ চুক্তি কৰিলে ইজৰাইলৰ সৈতে। পৰৱৰ্তী খবৰটো হৈছে মিত্ৰতা সন্দৰ্ভত এবাৰ মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে এতিয়া আমাৰ কোৰ্টত বল নাই। 19 ফেব্ৰুৱাৰীৰ পৰা বলটো কংগ্ৰেছৰ কোৰ্টত আছে। কংগ্ৰেছে শুকুৰবাৰে আমাক এৰি সংবাদ মেল পাতিছে। ৰাইজৰ দলৰ বাবে এয়া আত্মসন্মানৰ বিষয়। আজি নিশা 12 বজালৈ অপেক্ষা কৰিম। মিত্ৰতা সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে শ লোকে একেলগে যোগদান কৰিছে বিজেপিত। কাৰ্বভূমি ঘেৰুৱা হৈ পৰিছে। শ জনতাই একেলগে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টি। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ পৰা আহি বিজেপিত যোগদান, বৃহৎ যোগদান কাৰ্যসূচী। কেএচি আৰু চিএম তুলিৰাম ৰংহাৱৰ নেতৃত্বত যোগদান কাৰ্যসূচী আৰম্ভ হৈছে। বিজেপিত যোগদান কৰিয়েই নিৰ্বাচনত শক্তি দেখুওৱাৰ পণ লৈছে। নিৰ্বাচনৰ পূৰ্বে গেৰুৱা হ'ল কাৰ্বি ভূমিৰ বৃহত্তৰ অঞ্চল। শ জনতাই একেলগে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত। কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ পৰা আহি বিজেপিত বৃহৎ যোগদান। এই মুহূৰ্তৰ ডাঙৰ খবৰ, কেএচি আৰু চিএম তুলিৰাম ৰংহাৱৰ নেতৃত্বত যোগদান কাৰ্যসূচী আৰম্ভ হৈছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, কেএচি আৰু চিএম তুলিৰাম ৰংহাৱৰ নেতৃত্বত বৃহৎ যোগদান কাৰ্যসূচী। আন এটা খবৰ হৈছে বিপুৰীয়া বিজেপি সন্দৰ্ভত ভূপেন বৰাৰ। শেহতীয়া দুটা নিৰ্বাচনত বিপুৰীয়াত মোক প্ৰাৰ্থীয়ে হৰুৱা নাই। বিপুৰীয়াত মোক বিজেপিয়ে হৰুৱাইছে। বিপুৰীয়াই যি নিৰ্ণয় কৰিব সেয়া দিছপুৰত হ'ব। বিপুৰীয়াত বিজেপি পৰাজিত হ'লে অসমত চৰকাৰ খেলিমেলি হৈ যাব, মন্তব্য কৰিছে ভূপেন বৰাই। আন এটা খবৰ হৈছে 15খন আসনত নিৰ্বাচন খেলিব UPPLA। এই মন্তব্য প্ৰমোদ বড়োৰ ঘোষণা। এটা ব্ৰেকিং নিউজ, পলিটিকেল ডাঙৰ খবৰ, BTCত 28কেইখন আসনত প্ৰাৰ্থিত্ব দিব UPPLA। BTCৰ অন্তৰ্গত 15খন আসনত প্ৰাৰ্থী দিব বুলি ঘোষণা প্ৰমোদ বড়োৰ। এটা বিগ ব্ৰেকিং, BTCৰ বাহিৰৰ সমষ্টিটো প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰিকল্পনা UPPLৰ। এটা ব্ৰেকিং নিউজ, এই মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। বিধানসভা নিৰ্বাচনক লৈ প্ৰমোদ বড়োৰ ডাঙৰ মন্তব্য। তেওঁ কৈছে যে BTCত 28কেইখন আসনত প্ৰাৰ্থিত্ব দিব UPPLA। BTCৰ অন্তৰ্গত 15খন আসনত প্ৰাৰ্থী দিব বুলি ঘোষণা প্ৰমোদ বড়োৰ। পৰৱৰ্তী খবৰটো হৈছে 60 টকাকৈ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, 60 টকাকৈ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য।
প্ৰকাশ পালে ঘৰুৱা ৰন্ধন গেছ আৰু বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন দামৰ তালিকা। এটা ডাঙৰ খবৰ, অসমৰ প্ৰতিখন জিলাৰ বাবে প্ৰকাশ পাইছে তালিকা। কোন জিলাত কিমান দাম বৃদ্ধি পাইছে এই মুহূৰ্তত তালিকা আহি পৰিছে। বজালীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 955 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2204.50 পইচা। বাক্সাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 970 টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2091 টকা। বৰপেটাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 955 টকা, ইফালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2204 টকা। বিশ্বনাথত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 987.50 টকা, সমান্তৰালভাৱে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2111.50 টকা। বঙাইগাঁৱত সমান্তৰালভাৱে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 947 টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 2188.50 টকা। কাছাৰত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 1047.50 টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2306 টকা। চৰাইদেউত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 928.50 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 1955 টকা। চিৰাঙত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 947 টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 2189 টকা। দৰঙত হৈছে 970 টকা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য, বাণিজ্যিক চিলিণ্ডাৰ হৈছে 2091 টকা। এইদৰে নতুন তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ APCCৰ সভাপতি নহয়, ৰজা। সকলো ঢুকি কংগ্ৰেছ ত্যাগ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাৰ। এটা পলিটিকেল খবৰ, দল এৰিয়াই কংগ্ৰেছক জোৰদাৰ সমালোচনা কৰিছে ৰাতুল কলিতাই। টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতেই দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যুৱ নেতাগৰাকীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈ APCCৰ সভাপতি নহয় যেন ৰজাহে। গৌৰৱ গগৈয়ে সেলফি এখন ল'বলৈ গ'লেও গতিয়াই দিয়ে। প্ৰিয়ংকা গান্ধী ভ্ৰমণৰ সময়ত গৌৰৱ গগৈয়ে ধমকি দিছিল কংগ্ৰেছ নেতাকৰ্মীক। গৌৰৱ গগৈক ফোন কৰি মেছেজ দি ভাগৰি পৰিলো। ফোন কৰি কৰি আমনি লাগি গ'ল, কিন্তু নো ৰিপ্লাই। মোৰ বয়স আছে বাবে পাছত টিকট দিব বুলি কৈছে, কিন্তু প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই ইমান কম বয়সতে কিদৰে টিকট পালে প্ৰশ্ন উত্থাপন হৈছে। চামগুৰিত ইমান বাধাৰ পাছতো কেনেকৈ টিকট পালে তানজিল হুছেইনে? নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বিত্তীয় কেলেংকাৰী কৰা মানুহে কেনেকৈ টিকট পালে প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছে কিয় বেআইনীভাৱে মাটি দখল কৰা মানুহক টিকট দিলে? নলবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক সমালোচনা কৰি প্ৰশ্ন এইবাৰ ৰাতুল কলিতাৰ। শনিবাৰে পুৱা ৰাজীৱ ভৱনত হাত জোৰ কৰি সামাজিক মাধ্যমত পোষ্ট দিছিল ৰাতুল কলিতাই। দলৰ বেয়া দিনত সৰ্বোচ্চ উজাৰি কাম কৰা নেতাকৰ্মীক সন্মান আৰু গুৰুত্ব দিয়ক। এই পোষ্টৰ পাছতে দল ত্যাগ কৰি সংবাদ মেল সম্বোধন এইবাৰ ৰাতুল কলিতাৰ। পৰৱৰ্তী খবৰটো হৈছে নতুন প্ৰজন্মই সলনি কৰিলে দেশ। জেন-জেটৰ বিৰুদ্ধে বিদ্ৰোহে আনিলে বৃহৎ পৰিৱৰ্তন। এটা বিগ ব্ৰেকিং, জেন-জেটৰ বিদ্ৰোহে নেপালৰ ৰাজনীতিত আনিলে বৃহৎ পৰিৱৰ্তন। জেন-জেটৰ প্ৰতিবাদক নেতৃত্ব দিয়া নেতা হ'ব পাৰে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। গুৰুত্বপূৰ্ণ খবৰ, বৃহৎ জয়ৰ দিশে আগবাঢ়িছে বলেন শ্বাহৰ RSP। 47খন আসনত বৰ্তমানলৈকে জয়ী ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ। 72খন আসনত বৰ্তমানলৈকে বৃহৎ অগ্ৰগতি বলেন শ্বাহৰ দলৰ। নেপালৰ জাপা পাছ সমষ্টিত হৈছে আকৰ্ষণীয় যুঁজ। পূৰ্বৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ বিৰুদ্ধে যুঁজত নামিছিল বলেন শ্বাহ। 42,543 ভোটত বৃহৎ জয় বলেন শ্বাহৰ। 275খন আসনৰ বাবে অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন। জেন-জেটৰ বিদ্ৰোহৰ পাছত এয়া নেপালৰ প্ৰথমটো নিৰ্বাচন। যুৱ প্ৰজন্মৰ বিদ্ৰোহে সলনি কৰিলে দেশৰ ৰাজনীতি। জেন-জেটৰ বিদ্ৰোহে নেপালৰ ৰাজনীতিত আনিলে বৃহৎ পৰিৱৰ্তন। জনাইছো আন এটা ডাঙৰ খবৰ, আমেৰিকাৰ সৈতে সম্পৰ্ক ছেদ কৰিব মুছলমান ৰাষ্ট্ৰই। মুছলমান ৰাষ্ট্ৰৰ সাহসী সিদ্ধান্ত। এটা ব্ৰেকিং নিউজ, আমেৰিকাৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যৰ মুছলমান ৰাষ্ট্ৰৰ সাহসী সিদ্ধান্ত। আমেৰিকাৰ সৈতে সম্পৰ্ক ছেদ কৰিব মুছলমান ৰাষ্ট্ৰই।
যুদ্ধ আৰম্ভ কৰি একাষৰীয়া হ'ল আমেৰিকা। সন্ত্ৰাসী ট্ৰাম্পক উচিত শিক্ষা দিবলৈ একত্ৰিত মধ্যপ্ৰাচ্যৰ দেশ। আমেৰিকাৰ সেনাক ঠাই দি ধ্বংসৰ মুখ দেখিছে মধ্যপ্ৰাচ্যই। ইৰাণৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ ফল ভুগিছে মুছলমান ৰাষ্ট্ৰই। আমেৰিকাত বাস কৰা সকলো বিনিয়োগ উঠাই ল'ব আৰৱ দেশে। ছৌদি আৰৱ, UAE, কাটাৰ আৰু কুৱেইটে ল'লে এই সিদ্ধান্ত। যুদ্ধত আমেৰিকাৰ বাবে যথেষ্ট লোকচান ভৰিছে ৰাষ্ট্ৰসমূহে। এতিয়া আমেৰিকাই সুৰক্ষা দিব পৰা নাই ৰাষ্ট্ৰসমূহক, যোগান ধৰিব পৰা নাই ডিফেন্স চিষ্টেম, অস্ত্ৰ শস্ত্ৰ। আমেৰিকাত কৰা সকলো বিনিয়োগ উঠাই লোকচান পূৰণ কৰাৰ সিদ্ধান্ত। যুদ্ধৰ পূৰ্বে মধ্যপ্ৰাচ্যৰ দেশসমূহক কোনো খবৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। কেৱল ইজৰাইলকহে আক্ৰমণৰ কথা জনাইছিল আমেৰিকাই, বাকী দেশসমূহ হোৱা নাছিল যুদ্ধৰ বাবে সাজু। আমেৰিকাৰ সেনাক ঠাই দিয়াৰ বাবেই ইৰাণৰ আক্ৰমণৰ সন্মুখীন। ডুবাইৰ দৰে চহৰো গৈছে ধ্বংসৰ মুখলৈ। অসমৰ নিৰ্বাচনী যুঁজত কি হ'ব বিৰোধীৰ স্থিতি? সৰ্বশিক চেষ্টাও এতিয়া ব্যৰ্থ হৈছে। মিত্ৰজোঁটৰ প্ৰস্তুতিৰ মাজতেই ৰাইজৰ দলৰ সভাপতি। অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত মিত্ৰতা স্থাপনৰ প্ৰচেষ্টা চলি থকাৰ সময়তেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সামাজিক মাধ্যমত কৰা এটা পোষ্টে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 6 মাৰ্চত গগৈয়ে তেওঁৰ ছচিয়েল মিডিয়া একাউণ্টত সৰ্বশেষ চেষ্টাও ব্যৰ্থ বুলি উল্লেখ কৰাৰ লগে লগেই কংগ্ৰেছৰ নেতৃত্বত গঠন হ'বলগীয়া বিৰোধী মিত্ৰজোঁটত ৰাইজৰ দলৰ অৱস্থান আৰু কংগ্ৰেছৰ সৈতে চলি থকা আলোচনাৰ স্থিতি সন্দৰ্ভত ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে। অখিল গগৈৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য এনে এক সময়ত প্ৰকাশ পাইছে যি সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু আন কেইবাটাও বিৰোধী দলে ৰাজ্যজুৰি যুটীয়া নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা ঘোষণা কৰিছে। এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰে যে দলটোৱে বৰ্তমান ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ মাৰ্ক্সবাদী, অসম জাতীয় পৰিষদ আৰু অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ সৈতে লগ হৈ এক বৃহৎ বিৰোধী মিত্ৰজোঁট গঠনৰ বাবে কাম কৰি আছে। গৌৰৱ গগৈয়ে লগতে কয় যে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল আদিকে ধৰি অন্যান্য দলৰ সৈতেও আলোচনা অব্যাহত আছে আৰু আগন্তুক দিনত এই মিত্ৰজোঁট অধিক সম্প্ৰসাৰিত হোৱাৰ আশা প্ৰকাশ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে যে এতিয়াৰ পৰা বিৰোধী দলসমূহে সমগ্ৰ ৰাজ্যত যুটীয়া প্ৰচাৰ অভিযান চলাব। উজনি অসমৰ কেইবাখনো সম্ভাৱ্য স্থানৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বিষয়েও সিদ্ধান্ত লোৱা হ'ব। বিৰোধী মিত্ৰজোঁটে এতিয়াও আসন বুজাবুজিৰ বিষয়টো চূড়ান্ত কৰা নাই যদিও কেইটামান সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কংগ্ৰেছে ইতিমধ্যে 42খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। গৌৰৱ গগৈয়ে উল্লেখ কৰে যে এপ্ৰিলৰ মাজভাগত বহাগ বিহুৰ পূৰ্বেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত বিৰোধী দলসমূহৰ বাবে আগন্তুক কেইটামান সপ্তাহ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'বলগীয়া গগৈয়ে কয় যে পূৰ্বে যুটীয়া প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে আলোচনা হৈছিল যদিও ৰাজনৈতিক দলসমূহ সাংগঠনিক কাম কাজ আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ ব্যস্ত আছিল। এতিয়া ৰাইজৰ কাষলৈ উমৈহতীয়া দৃষ্টিভংগীৰে যোৱাৰ উপযুক্ত সময় বুলি বিবেচনা কৰিয়েই যুটীয়া প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। মিত্ৰজোঁটত অধিক দল চামিল হোৱাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয় যে আলোচনা এতিয়াও অব্যাহত আছে। তেওঁ স্পষ্ট কৰি দিয়ে যে মিত্ৰজোঁটৰ দুৱাৰ সকলোৰে বাবে মুকলি আছে আৰু অন্যান্য দলৰ লগতো তেওঁলোকৰ যোগাযোগ চলি আছে। আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাৰ উমৈহতীয়া লক্ষ্যৰেই চাৰিওটা দলে হাতে হাত মিলাইছে। CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই মিত্ৰতাক এক ভাল আৰম্ভণি বুলি অভিহিত কৰি ইয়াক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে APSLCৰ মুৰব্বী জোচন ইংটি
কাঠাৰে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 126জনীয়া অসম বিধানসভাত বৰ্তমান শাসকীয় বিজেপিৰ দখলত 64খন আসন থকাৰ বিপৰীতে মিত্ৰ দল অসম গণ পৰিষদৰ 9জন, UPPLৰ 7জন আৰু বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ 3জন বিধায়ক আছে। আনহাতে বিৰোধী শিবিৰত কংগ্ৰেছৰ 26জন, AIUDFৰ 15জন, CPIMৰ 1জন আৰু 1জন নিৰ্দলীয় বিধায়ক আছে।